শিৱসাগৰৰ গেলেকীৰ বিস্তীৰ্ণ অঞ্চল বানৰ তলত বছৰ বছৰ ধৰি গেলেকী ৰাইজে বানৰ মাজত কটাব লগা হৈছে জীৱন। বাৰিষা খৰালি সকলো সময়তে বানপানীৰে উপচি থকা ঠাইলৈ পৰিণত হৈছে শিৱসাগৰৰ গেলেকীৰ বিস্তীৰ্ণ অঞ্চল। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল হিচাপে পৰিচিত গেলেকী প্ৰাকৃতিকভাৱে যথেষ্ট সুন্দৰ। গেলেকীৰ প্ৰাকৃতিক সৌন্দৰ্যই প্ৰতিজন ব্যক্তিকে আকৰ্ষিত কৰে। কিন্তু বৰ্তমান সময়ত গেলেকী অঞ্চলটোলৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে, যি প্ৰত্যাহ্বানে গেলেকীৰ প্ৰায় 10খন গাঁৱৰ ৰাইজক জুৰুলা কৰি তুলিছে। গেলেকীৰ কাষতে লাগি থকা নাগালেণ্ড ৰাজ্যৰ পাহাৰত হৈ থকা কয়লা খননৰ ফলত পাহাৰৰ পৰা বাগৰি অহা মাটিয়ে গেলেকীৰ মাজেদি যোৱা দৈখনা নৈখন পুতি বাম কৰি পেলোৱাৰ লগতে গেলেকীৰ বেছিভাগ পথাৰ বাম কৰি ইয়াৰ উৰ্বৰতা নাইকিয়া কৰিলে। ফলশ্ৰুতিত বৰষুণ দিয়াৰ লগে লগে দৈখনা নৈ বাম হৈ যোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চলটোত বানপানী হ'বলৈ ধৰিল। ক্ৰমান্বয়ে এই বানপানী বাঢ়িবলৈ ধৰিছে। নাগালেণ্ডৰ পাহাৰত বৰষুণ দিয়াৰ লগে লগে পাহাৰৰ পৰা বাগৰি অহা পানীয়ে গেলেকীৰ মৰাণ গাঁও, লাহন গাঁৱকে ধৰি প্ৰায় 10খনৰো অধিক গাঁও বুৰাই পেলাইছে। পূৰ্বৰ তুলনাত এই সমস্যা দিনক দিনে বৃদ্ধি পাইছে। দৈখনা নৈ পোত যোৱাৰ ফলত নৈৰ পানী গেলেকীৰ বৃহত্তৰ অঞ্চললৈ বৈ গৈছে। ফলশ্ৰুতিত অঞ্চলটোৰ ৰাইজে বহু সমস্যাৰ সন্মুখীন হৈছে। খেতি পথাৰকে ধৰি ঘৰৰ বাৰীৰ শাক পাচলিকে ধৰি মূল্যৱান সামগ্ৰী সকলোবোৰ অনিষ্ট হৈছে। বিগত 5টা বছৰে এই সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসীয়ে। বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে অঞ্চলটোতো বানপানী বাঢ়ি যায়। গাঁওসমূহৰ ভিতৰলৈ সোমাই যোৱা পথসমূহ বন্ধ হৈ পৰে। বৰ্তমান বহুকেইখন বিদ্যালয় এতিয়াও পানীৰ তলত আছে। দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে গেলেকীবাসীয়ে প্ৰশাসন তথা চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আহিছে যদিও বৰ্তমান সময়লৈকে কোনো সমাধান পোৱা নাই। বৰঞ্চ দিনক দিনে এই সমস্যা বৃদ্ধিহে হৈ গৈছে। এইটো সন্দৰ্ভত ক'বলগীয়া এটাই আছে যে বহুবাৰ এই বিষয়টোৰ ওপৰত নিউজো হৈছে আৰু প্ৰশাসনৰ বিষয়ববীয়াসকলকো ইয়াৰ প্ৰতিবেদন দাখিল কৰা হৈছে। যোৱাবাৰ DC মহোদয়েও আহি ইয়াত নিজে নিৰীক্ষণ কৰি গৈছে আৰু লগতে ফৰেষ্ট বিভাগৰ কনজাৰ্ভেটৰসকলো আহি পেলাই ইয়াত আমাৰ এইটো পৰিদৰ্শন কৰিছিল। তদসত্ত্বেও আজি তাৰিখলৈকে আমাৰ এই এটা বৃহৎ সমস্যাটো সমাধান নহ'ল। আজি হঠাতে এজাক বৰষুণ দিলেও আমাৰ এই এটা ডাঙৰ বানপানী সৃষ্টি হয়। তাৰ লগতে গৰু, গাই, ছাগলী, গছ গছনি ইত্যাদি সকলোখিনি ধ্বংসৰ পৰিণত হৈছে। আমাৰ মৰাণ গাঁৱৰ পৰা প্ৰমুখ্য কৰি তল মৰাণ, কছাৰী গাঁও, মৰাণ ওপৰ চুক, এইফালে চৰাই হজিয়া আৰু অবৈধ কয়লা খনন কাৰ্যৰ ক্ষেত্ৰত আমাৰ এই সমস্যাটোত আমি ভুগিবলগীয়া হৈছে। পাহাৰৰ পৰা মাটিটো খহি আহি পথাৰ বাম হৈ গ'ল। নৈকেইখন খনন কাৰ্যৰ কাৰণে বহুবাৰ নিবেদন কৰিছিলোঁ যদিও আজি তাৰিখলৈকে আমি সুফল নাপালোঁ। ইয়াৰ বিষয়ে বহুবাৰ আমি বৰ্তমান চলিত চৰকাৰখনৰ বিষয়ববীয়াসকলকো আমি ইয়াৰ নিবেদন জনাইছিলোঁ। তৎসত্ত্বেও আমাৰ এইটো সমাধান নহ'ল। আপোনালোকে দেখিছে আজি ইয়াতে কিমান ডাঙৰ বানপানী হৈছে। স্কুলৰ ল'ৰা ছোৱালীকে আহিব নোৱাৰা অৱস্থা হৈছে বা হঠাতে বেমাৰ আজাৰ এটা হ'লেও আপোনাৰ এম্বুলেঞ্চখন আহিব নোৱাৰা অৱস্থা হৈছে। গতিকেলৈ বৰ্তমান চৰকাৰখনক মই অনুৰোধ আৰু আহ্বান জনাম যে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ স্থায়ী এটা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰে যেন।